দুখেৰে মই ক'ব লাগিব যে মোৰ নিজৰ জন্মভূমি লখিমপুৰ জিলাৰ মোৰ নিজৰ সমষ্টি বিহপুৰীয়াতে যে এতিয়াও এনেকুৱা এটা জেগা আছে য'ত ৰাস্তা ঘাটৰ এনেকুৱা দুৰৱস্থা মই সপোনতো কল্পনা কৰিব নোৱাৰোঁ আৰু মই দেখা নাই। কিন্তু তাৰ পিছতো ইমান বেয়া ৰাস্তাৰ মাজতো বেয়া পৰিৱেশৰ মাজতো আপোনালোকে যে ইয়াত এই পৰিৱেশটো সূচনা কৰিছে, মই ইয়াত উপস্থিত থকা সকলো ৰাইজ আৰু যিসকল উদ্যোক্তা, এই উদ্যোক্তাসকলক অন্তৰৰ পৰা কোটি কোটি মই চেলুট জনাইছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকক আৰু শক্তি দিয়ক, আৰু আপোনালোকক সাহস দিয়ক, আপোনালোকক ভগৱন্ত প্ৰভুৱে সঁচাকৈ আৰু বহু দূৰ আগুৱাই লৈ যাওক। লজ্জাবোধ কৰিছোঁ আমাৰ জনপ্ৰতিনিধিসকলৰ, যিবিলাক বিগত সময়ত এই সমষ্টিটোক আমাক প্ৰতিনিধিত্ব কৰিলে তেওঁলোকৰ কাম কাজৰ কাৰণে। বিগত ৭৫টা বছৰত, স্বাধীনতাৰ ৭৫টা বছৰত এতিয়াও যে ইয়াত এখন বাঁহৰ দলঙে পাৰ হ'বলগীয়া হৈছে বা ইয়াত যে এতিয়া ৰাস্তা ঘাটৰ এনেকুৱা অৱস্থা হৈ আছে, এখেতসকলে আচলতে বিগত সময়ত কি কংগ্ৰেছ, কি অগপ, কি বৰ্তমানৰ বিজেপি চৰকাৰ, এইবিলাকৰ জনপ্ৰতিনিধিসকলে এই অঞ্চলটোলৈ আহি আপোনালোকক কেনেধৰণৰ মুক্তিৰ পথ দেখুৱাই মই নাজানো। কিন্তু ইয়াত এইটো কোনো ৰাজনৈতিক মঞ্চ নহয়, এটা সাংস্কৃতিক পৰিৱেশ ইয়াত আৰু ধৰ্মীয় অনুষ্ঠান, পৰাগ উৎসৱৰ লগত এইবিলাক কথা কোৱাটো অনুচিত। তথাপি মই ক'বই লাগিব যে ইয়াত উদ্যোক্তাসকলৰ লগত মই কথা পাতি গম পাইছোঁ প্ৰায় আপোনালোকৰ গাঁওখনতেই ২০০ ঘৰমান মানুহ আছে। ইয়াৰ কাষৰ গাঁওখনতো আৰু বহু মানুহ আছে। মোটামুটি ১০,০০০ মান আপোনালোকে এই অঞ্চলটোত এই জনগোষ্ঠীটোৰ লোকসকল ইয়াত আছে। এই ১০,০০০ মানুহৰ সামগ্ৰিক কল্যাণ, বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত মই ভাবোঁ আমাৰ দিশপুৰে আপোনালোকৰ এই মৰ্ম বেদনাটো উপলব্ধি কৰাটো উচিত। কাৰণ এজন দুজন মানুহ নহয়, ১০,০০০ মানুহ আছে ইয়াত, ধেমালি কথা নহয়। তাৰপিছতো কিয় আমাৰ এই বিগত চৰকাৰবিলাকে এই অঞ্চলটোৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে ডাঙৰ পদক্ষেপ লোৱা নাই মই বুজি নাপালোঁ। মোৰ কাৰণে এটা ডাঙৰ ৰহস্য সাঁথৰ হৈ গৈছে আজিৰ দিনটো। তেজপুৰ বিশ্ববিদ্যালয়লৈ যেতিয়া মই প্ৰথম আজিৰ পৰা ১৫-২০ বছৰমানৰ আগতে গৈছিলোঁ, আপোনালোক যিসকল ২০ বছৰমানৰ আগতে তেজপুৰ বিশ্ববিদ্যালয়লৈ গৈছিল, আপোনালোকৰ চাগে মোৰ লগত কথাটো একমত হ'ব। তেজপুৰ বিশ্ববিদ্যালয়লৈ যেতিয়া আজি ২৫ চন, একদম ২২ বছৰৰ আগৰ কথা মই কৈছোঁ। ২২ বছৰৰ আগতে মই প্ৰথম তেজপুৰ বিশ্ববিদ্যালয়ে যেতিয়া মোক আমন্ত্ৰণ কৰিছিল অতিথি হিচাপে, মই তেতিয়া গৈছিলোঁ। যাওঁতে মোৰ এনেকুৱা লাগিছে যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ আৰু জেগা নাপালে নেকি, মোৰ এনেকুৱা লাগি আছিল ৰাস্তাটোদি গৈ থাকোঁতে ইমান বেয়া ৰাস্তা আছিল। কিন্তু যেতিয়া গৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মুখৰ গেটত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হোৱাৰ পিছত যেতিয়া তেজপুৰ বিশ্ববিদ্যালয়খনলৈ সোমাই গৈছিলোঁ, মই হতবাক হৈছিলোঁ আৰু মই মনে মনে গৌৰৱবোধ কৰিছিলোঁ যে অসমতো আমাৰ এনেকুৱা এখন বিশ্ববিদ্যালয় আছে। তাৰমানে ইমান উন্নত, ইয়াৰ পৰিৱেশ ইমান ধুনীয়া, মনটো ভাল লাগি গৈছিল। আৰু আজি আপোনালোকৰ এই অনুষ্ঠানটোলৈ আহি মোৰ একেই অনুভৱ হৈছে। ইমান বেয়া ৰাস্তা, ইমান বেয়া পৰিৱেশৰ মাজত আহি ইয়াত ইমান এটা ডাঙৰ পেণ্ডেল বা ইয়াত একেবাৰে মৰুংঘৰৰ পৰা ধৰি যিটো আপোনালোকে সাংস্কৃতিক পৰিৱেশ ইয়াত বিৰাজ কৰাইছে বা এই পৰাগ উৎসৱ পাতিবৰ কাৰণে ইমান বেয়া বতৰৰ পিছতো যে আপোনালোকে হাজাৰ হাজাৰ মানুহ ইয়াত গোট কৰি নিজৰ কৃষ্টি সংস্কৃতি আৰু নিজৰ ঐতিহ্য পৰম্পৰাটোত যে আপোনালোকে ধৰি ৰাখিব বিচাৰিছে আৰু উঠি অহা প্ৰজন্মৰ মাজত যে আকৌ সিঁচি দিব বিচাৰিছে, এইটো আটাইতকৈ মই ভাবোঁ মহৎ কথা আৰু আজিৰ দিনটোৰ কাৰণে চাগে এই অনুষ্ঠানটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। সেইকাৰণে উদযাপন সমিতিৰ সভাপতি, সম্পাদকৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী বিষয়ববীয়াক মই সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, শলাগ লৈছোঁ আৰু আপোনালোকৰ এই মহানুভৱতাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিটো কাৰণে মোক ইয়ালৈ মাতিছিল, এখন স্মৰণিকা উলিওৱা হৈছে, স্মৰণিকাখন মোক উন্মোচক হিচাপে ইয়ালৈ মাতিছিল। এই বৰবিলৰ পৰাগ উৎসৱৰ লগত সংগতি ৰাখি যিখন স্মৰণিকা উলিয়াইছে, এই স্মৰণিকাখন প্ৰয়াত যজ্ঞৰাম পেগু আৰু প্ৰয়াত সুম্বৰী পেগুৰ সোঁৱৰণত প্ৰকাশ কৰা হৈছে। আৰু
পৰমানন্দ কামান আৰু ভদ্ৰাৱতী পেগু কামানে এই স্মৰণিকাখন প্ৰকাশৰ ব্যৱস্থা কৰিছে। আজি আপোনালোকৰ এই যজ্ঞেশ্বৰ দলে ক্ষেত্ৰত বৰবিল গাঁৱৰ সকলো মানুহ গোট খাই যিভাগে অনুষ্ঠানৰ আপোনালোকে আয়োজন কৰিছে, ইয়াৰ লগত সংগতি ৰাখি যিহেতু ইয়াত 5 দিনীয়াকৈ এই কাৰ্যসূচীৰ আয়োজন হৈছে, আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ ভাগত চাগে বিভিন্ন কাৰ্যসূচী হৈ গৈছে আৰু নিশাৰ ভাগতো এতিয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এই স্মৰণিকাখন উন্মোচনৰ ব্যৱস্থা কৰিছে। মই এটা কথা কওঁ, এখন মাত্ৰ স্মৰণিকা কেইটামান পৃষ্ঠাৰ এখন কিতাপ নহয়। আমাৰ বহুতেই ভুল ধাৰণা কৰে স্মৰণিকাহে হ'ব এনেকৈ ভাবে। মই তেনেকৈ নাভাবোঁ। আপোনালোক যিসকল ইয়াত শিক্ষিত গুণী জ্ঞানী ব্যক্তি আছে, আপোনালোকক নতুনকৈ এই স্মৰণিকাখনৰ গুৰুত্ব মই কোৱাৰ প্ৰয়োজন নাই। কিন্তু যিসকল উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি আছে, যি এতিয়াও ইয়াৰ গুৰুত্ব আৰু মহত্বটো অনুভৱ কৰিব নোৱাৰে বা কৰিব পৰা নাই, মই তেওঁলোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰোঁ, এই স্মৰণিকাখন এই কাৰণেই এখন কেইটামান পৃষ্ঠাৰ কিতাপ নহয়। এইখন হৈছে, মই ভাবোঁ যে সময়ৰ দলিল আৰু আগন্তুক দিনৰ আমাৰ কাৰণে এখন বুৰঞ্জী। কিয় কৈছোঁ জানে? এই যে আজি আপোনালোকে ইয়াত 5 দিনীয়াকৈ এই যি উৎসৱটোৰ আয়োজন কৰিছে, যিমান দূৰ মই গম পাওঁ 3 বছৰ 4 বছৰ আৰু 5 বছৰৰ মূৰে মূৰে এই পৰাগ উৎসৱৰ আয়োজন কৰা হয়। আৰু এই অনুষ্ঠানটোৰ লগত মিচিং জনগোষ্ঠীটোৰ যিটো ঐতিহ্য, যিটো পৰম্পৰা, ইয়াৰ লগত যিটো ধৰ্মীয় চেতনা জড়িত হৈ আছে, মোতকৈ কোটি কোটি গুণে আপোনালোকে বেছি ভালকৈ যিহেতু জানে, সেই সন্দৰ্ভত মই একো নকওঁ। কিন্তু মোৰ চিন্তাটো এইটোৱেই যে আজি 2025 চনত আপোনালোকে যে ইয়াত এই পৰাগ উৎসৱৰ আয়োজন কৰি এই স্মৰণিকাখন প্ৰকাশ কৰিছে, ইয়াক নিশ্চিতভাৱে বৰ্তমান সময়ৰ যিটো সামাজিক পৰিকাঠামো, যিটো সাংস্কৃতিক পৰিৱেশ, যিটো আমাৰ ধৰ্মীয় চেতনা, যিটো আধ্যাত্মিক চিন্তা, এই সকলোবিলাকৰ ইয়াত নিশ্চিতভাৱে প্ৰবন্ধই হওক, কবিতাই হওক বা অন্য ধৰণৰ লেখাই হওক, ইয়াত স্থান পাইছে। আজিৰ পৰা 50 বছৰৰ পিছত আপোনালোক তাত থকা, আমি ইয়াত থকা বহুত মানুহ হয়তো নাথাকিম। 100 বছৰৰ পিছত আমি ইয়াত থকা হয়তো কোনোৱেই নাথাকিম। কিন্তু থাকি যাব কি? আপুনি মই মৰি ভূত হ'ম, আমাৰ হাড়ত দুবৰি গজিব, কিন্তু আপোনাৰ ঘৰত থাকি যাব পাৰে বা আপোনাৰ গাঁওখনত যদি এটা লাইব্ৰেৰী আছে, সেই লাইব্ৰেৰীত থাকি যাব পাৰে এই স্মৰণিকাখন। গতিকে আজিৰ পৰা 50 বছৰৰ পিছত কোনোবাই যদি আপোনালোকৰ এই বৰবিল গাঁৱৰ 2025 চনত অনুষ্ঠিত হোৱা এই পৰাগ উৎসৱটোৰ কথা জানিব বিচাৰে বা এই 25 চনলৈকে এই অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়ন বা মানুহৰ যিটো বৌদ্ধিক চিন্তা, যিটো চেতনা, সেইটো যদি কোনোবাই জানিব বিচাৰে, তেনেহ'লে কোনো মানুহৰ কাষ চাপিবলৈ সক্ষম নহ'লেও বহুতেই এই 2025 চনটোক বা এই 21 শতিকাৰ এই প্ৰথম 2টা দশকক জানিবৰ কাৰণে কোনোবাই কিন্তু এই স্মৰণিকাখনৰ আশ্ৰয় ল'ব পাৰে। গতিকে এইখন এখন কেইটামান পৃষ্ঠাৰ মাত্ৰ কিতাপ নহয়। আপোনালোকে এইখন স্মৰণিকাখন ৰাখক, নিজৰ ঘৰত সংৰক্ষণ কৰক আৰু উঠি অহা প্ৰজন্মৰ কাৰণে এখন সুৰক্ষিত কৰি ৰাখক। কাৰণ আজিৰ 25 চনটোক এইখনে প্ৰতিনিধিত্ব কৰিছে। ইয়াত বৰ্তমানৰ সমসাময়িক যিবিলাক ইয়াৰ মানুহৰ যিখিনি বৌদ্ধিক চেতনা ইয়াত সন্নিৱিষ্ট হৈছে। কোনোবাই বিভিন্ন প্ৰবন্ধ লিখিছে, কোনোবাই হয়তো গল্প লিখিছে, কোনোবাই হয়তো কবিতা লিখিছে, কোনোবাই হয়তো গীত এটা লিখিছে, কিবা নহয় কিবা এটা সৃষ্টিমূলক সাহিত্য তেওঁলোকে সন্নিৱিষ্ট কৰিছে। গতিকে আমাৰ কাৰণে এইখন সময়ৰ দলিল, বুৰঞ্জী। সেইকাৰণে কেৱল মাত্ৰ কেইটামান পৃষ্ঠাৰ এখন স্মৃতিগ্ৰন্থ বুলি আপোনালোকে নাভাবি এইখনক মৰমৰে আঁকোৱালি ল'ব, মোৰ আপোনালোকৰ প্ৰতি সেইটো অনুৰোধ। আৰু শেষত মই এটা কথা ক'ম যে আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো মই যিমান দূৰে দূৰে গম পাওঁ যে ইয়াৰ লগত এটা ধৰ্মীয় চেতনা জড়িত হৈ আছে। আৰু আপোনালোকৰ যিখিনি কৃষি উৎসৱেই হওক, ধৰ্মীয় উৎসৱেই হওক, এইখিনিয়ে
যিটো ঐতিহ্য পৰম্পৰা মই পঢ়িবলৈ পাওঁ বা দেখিছোঁ, আলি আই লৃগাঙৰ ক্ষেত্ৰতে যদি কওঁ বা এই পৰাগ উৎসৱৰ ক্ষেত্ৰতে কওঁ, আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰত কৃষিভিত্তিক সেই উৎসৱটোৰ ক্ষেত্ৰত মিচিং জনগোষ্ঠীটো যেনেকৈ উগুৰি খাই পৰে, এই পৰাগ উৎসৱৰ ক্ষেত্ৰতো মিচিং জনগোষ্ঠীটোৰ আৱেগ অনুভূতি খুব সুন্দৰকৈ জড়িত হৈ আছে। কিন্তু এটা কথা, ইয়াৰ লগত কিছু বিশ্বাস, বিজ্ঞান আমি এতিয়া জড়িত কৰিব লাগিব। এই উৎসৱটোৰ লগত কিছু যদি অন্ধবিশ্বাস কৰবাত জড়িত হৈ আছে, আমি অলপ তাৰ পৰা আঁতৰিব লাগিব। এটা জাতিৰ কৃষ্টি আৰু সংস্কৃতি, সভ্যতা সদায় নদীৰ বোৱতী সুঁতিৰ দৰে, পুখুৰীৰ পানীৰ দৰে নহয়, নদীৰ বোৱতী সোঁতৰ দৰে। পুখুৰীৰ পানীত সোঁত নাথাকে, তাৰ পৰা সেইকাৰণে দুৰ্গন্ধ ওলায়। নদীৰ পানীৰ পৰা কেতিয়াও দুৰ্গন্ধ নোলায়, কাৰণ নদীৰ পানী সদায় বৈ যায়। আপোনালোক নদীপৰীয়া ৰাইজ, নৈপৰীয়া ৰাইজ আপোনালোকে বেছি ভালকৈ যায়। কিন্তু মই সেই কথাটো কিয় কৈছোঁ, এই অনুষ্ঠানটোৰ লগত সংস্কৃতিৰ কথা জড়িত হৈ আছে। মিচিং জনগোষ্ঠীৰ লোকবিশ্বাস, মিচিং জনগোষ্ঠীৰ পৰম্পৰা, মিচিং জনগোষ্ঠীৰ ঐতিহ্য বহুখিনি জড়িত হৈ আছে। সেইকাৰণেহে মই আপোনালোকক এই কথাটো কৈছোঁ। ইয়াত এই যে যিটো নৃত্য আৰু গীত বাদ্যৰ সম্পৰ্ক আছে আপোনালোকৰ এই অনুষ্ঠানটোৰ লগত, ইয়াত যে যিজন পুৰোহিত, তেওঁতো এই মিচিং জনগোষ্ঠীটোৰ কাৰণে এক প্ৰকাৰ দেৱতা সদৃশ ব্যক্তি। তেওঁ যিখিনি আপোনালোকক শিকায়, এই যে যিটো মানুহৰ বিশ্বাস, ব্যক্তিৰ ক্ষেত্ৰতে হওক, গাঁওখনৰ ক্ষেত্ৰতে হওক, যদি ক'ৰবাত বেমাৰ আজাৰ হৈছে, যদি ক'ৰবাত কিবা অশনি সংকেত হৈছে, সেইবিলাক নিৰাময়ৰ কাৰণে যেতিয়া এই পুৰোহিতগৰাকীৰ কাষ চপা হয়, তেওঁৰ ওচৰত যেতিয়া সমৰ্পিত আমি কৰোঁ, তেওঁ যিখিনি বিধান দিয়ে, এই আমি মানি চলোঁ মানুহখিনি। কিন্তু তাত এটা বিশ্বাস আৰু আনটো অন্ধবিশ্বাস, এই দুটাই জড়িত হৈ আছে। মই আপোনালোকক এই অন্ধবিশ্বাসখিনিক বাদ দি যিখিনি বিশ্বাস আৰু যিখিনি বিশ্বাস, সেইখিনি বিজ্ঞানৰ ওপৰত যিখিনি ভিত্তি কৰি আমি গ্ৰহণ কৰিব লাগে, সেইখিনি গ্ৰহণ কৰিবৰ কাৰণে মই আজিৰ একবিংশ শতিকাৰ নাগৰিক হিচাপে মই আপোনালোকক অনুৰোধ কৰিম। কিন্তু যিখিনি অন্ধবিশ্বাস, সেইখিনি আমি বাদ দিব লাগিব। বেমাৰ আজাৰ হ'লে জৰা ফুকা কৰি পানী খাই পেলাই ভাল হ'ব বুলি ভবা মানুহৰ সংখ্যা এতিয়াও আমাৰ সমাজখনত বহুত আছে। কিন্তু মই কওঁ যে চিকিৎসকৰ কাষ চপাটোহে বেছি উচিত। আমাৰ আগৰ কিছু বিশ্বাস, আমি লোকবিশ্বাস, আমি অন্ধবিশ্বাস কৰি পেলাইছোঁ। মই সেই অন্ধবিশ্বাসৰ কেতিয়াও সমৰ্থক নহয়। আপোনালোকৰ ওচৰত মোৰ সেইটোৱে অনুৰোধ যে পৃথিৱীৰ বুকুত যদি আমি উন্নত সভ্যতা, উন্নত যদি এটা জাতি হিচাপে নিজক আগুৱাই লৈ যাব লাগে, তেতিয়াহ'লে কিন্তু আমি এৰা ধৰাৰ মাজত নিজক আগুৱাই লৈ যাব লাগিব। নিজৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবই লাগিব, নিজৰ ভাষাক আমি ধৰি ৰাখিবই লাগিব। কিন্তু তাৰ লগতে আন কিছুমান বস্তু আমি লোকক দেখি অনুকৰণ কৰিব নালাগিব। অসমৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে, জাতি জনগোষ্ঠীবিলাকৰ ভিতৰত অন্যতম এটা শক্তিশালী জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। মিচিং জনগোষ্ঠীৰ যিখিনি লোকবিশ্বাস, যিখিনি পৰম্পৰা, সেইখিনি আমি আদৰি ল'ম, গ্ৰহণ কৰিম। আৰু পৃথিৱীৰ বুকুত এটা শক্তিশালী জনগোষ্ঠী হিচাপে জীয়াই থাকিবৰ কাৰণে যিকেইটা উপাদানৰ প্ৰয়োজন, সেই উপাদানকেইটাক আমি নতুন প্ৰজন্মৰ মাজত সদায় মজবুত কৰিবৰ কাৰণে পৰামৰ্শ দিম, শিকাম, বুজাম আৰু নিজেও আঁকোৱালি ল'ম। যেনে এটা ভাষা, 2 নিজৰ কৃষ্টি সংস্কৃতি, 3 এটা উন্নত সাহিত্য, 4 যিবিলাক আমাৰ ধৰ্মীয় বিশ্বাস, আচাৰ, লোকাচাৰ, এই গোটেইখিনি। আমেৰিকাতে থাকক, ইংলেণ্ডতে থাকক, জাৰ্মানীতে থাকক, জাপানতে থাকক, এই ভাৰতবৰ্ষতে থাকক, আপুনি যদি এটা জনগোষ্ঠী হিচাপে জীয়াই থাকিব বিচাৰিছে, তেনেহ'লে সেই জনগোষ্ঠীটোক এইকেইটা উপাদান লাগিবই। এটা নিজস্ব ভাষা লাগিব, নিজৰ কৃষ্টি সংস্কৃতি লাগিব, উন্নত সাহিত্য লাগিব, আৰু যিখিনি লোকাচাৰ সেইখিনি থাকিবই লাগিব। আজি বড়ো জনগোষ্ঠীৰ ক্ষেত্ৰতে কওক, আজি মিচিং জনগোষ্ঠীৰ ক্ষেত্ৰতে কওক, বা কাৰ্বি, ডিমাচা, যিমানবিলাক আমাৰ জনগোষ্ঠীয় লোক আছে, এই সকলোখিনিৰ নিজৰ নিজৰ ভাষা আছে, নিজৰ কৃষ্টি সংস্কৃতি আছে, নিজৰ ঐতিহ্য আছে, নিজৰ পৰম্পৰা আছে। কিন্তু তাৰপিছতো অসমখনত আমি এটা বৃহত্তৰ অসমীয়া মহাজাতি,
কোনোবা বড়ো, কোনোবা মিচিং, কোনোবা কামতি, কোনোবা দেউৰী, কোনোবা কাৰ্বি, কোনোবা নাগা, কোনোবা আহোম, কোনোবা মটক, মৰাণ, চুতীয়া, কোচ, ৰাজবংশী, গোসাঁই, ব্ৰাহ্মণ, কলিতা, এনেকৈ সকলোবিলাক থাকে। কিন্তু সকলোবিলাক থাকিও আমি কিন্তু বৃহত্তৰ অসমীয়া। যেনেকৈ ভাৰতবৰ্ষখনত কেইটামান মানুহক আমি ভাৰতীয় বুলি ক'ব নোৱাৰোঁ, কোনোবা মাৰাঠী, কোনোবা পাঞ্জাবী, কোনোবা মণিপুৰী, কোনোবা তামিল, কোনোবা তেলেগু, কোনোবা অৰুণাচলী, কোনোবা মণিপুৰী, কোনোবা নাগা, এই সকলো লৈ যেনেকৈ ভাৰতীয় জাতি, তেনেকৈ অসমখনতো বৈচিত্ৰৰ মাজত ঐক্য প্ৰদৰ্শন কৰি আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া মহাজাতিৰ অংগ। আৰু আপোনালোক যিসকল মিচিং জনগোষ্ঠীৰ লোক, এই মিচিং জনগোষ্ঠীৰ লোকসকলে অসমীয়া ভাষা সমৃদ্ধ কৰিছে, অসমীয়া সংস্কৃতি সমৃদ্ধ কৰিছে, অসমীয়া পৰম্পৰা সমৃদ্ধ কৰিছে আৰু সামগ্ৰিকভাৱে অসমখন এটা সুকীয়া ৰূপত উদ্ভাসিত কৰিছে। আজিও অসম বিধানসভাতেই কওক, অসমৰ সাংস্কৃতিক ক্ষেত্ৰতেই কওক, অসমৰ সামাজিক ক্ষেত্ৰতেই কওক, অসমৰ বৌদ্ধিক ক্ষেত্ৰতেই কওক, সকলোতে এই জনগোষ্ঠীটোৰ লোক এতিয়া বহুখিনি দত্ত পাই আছে। মই আশা কৰিম আগন্তুক দিনত এই জনগোষ্ঠীটোৰ পৰা আৰু তেনেকুৱা মানুহ ওলাওক। এজন দুজন ৰমেশ পেগু, ভুৱন পেগু ওলালে নহ'ব, এজন দুজন ডক্টৰ বসন্ত দলে ওলালে নহ'ব, বা বিনোদৰ দৰে এজন দুজন গায়ক ওলালে নহ'ব। বহুত আছে এনেকুৱা মানুহ আপোনালোকৰ মাজত, এই বৰবিল গাঁৱত সোমাই আছে। উঠি অহা প্ৰজন্মৰ মাজত এনেকুৱা প্ৰতিভা আছে। এই প্ৰতিভাবিলাক উলিয়াই আনিবৰ কাৰণে এনেধৰণৰ উৎসৱে কেতিয়াবা সহায় সহযোগ আগবঢ়ায়। মই আশা কৰিছোঁ আপোনালোকৰ এই বৰাগ উৎসৱৰ লগত সংগতি ৰাখি যি 5 দিনীয়াকৈ যি কাৰ্যসূচীৰ আয়োজন কৰিছে, আপোনালোক এই ক্ষেত্ৰত সফল হওক। নিজৰ যিটো ধৰ্মীয় চেতনা ধৰি ৰাখিবৰ কাৰণে যিখিনি লোকবিশ্বাস, যিখিনি মানুহৰ চেতনা সমৃদ্ধ কৰিব পৰা, আমাক মানুহ কৰি ৰাখিব পৰা যিখিনি মনুষ্যত্বৰ গুণ, প্ৰমূল্যবোধ, মানৱীয়তা, এই সকলোখিনি বিজ্ঞান মনস্কতাৰে আমি আদৰি লৈ নিজৰ জাতিটোৰ উন্নতিৰ কাৰণে, নিজৰ জনগোষ্ঠীটোৰ বিকাশৰ কাৰণে যিখিনি আমাৰ কৰণীয়, সেইখিনি আগন্তুক দিনত কৰি যোৱাৰ বন লওক। ইমান কষ্টৰ মাজতো এনেধৰণে অনুষ্ঠানভাগে আয়োজন কৰাৰ কাৰণে, উপস্থিত থাকি উদযাপন সমিতিক সহযোগিতা কৰাৰ বাবে আপোনাক সদৌটোৰে শলাগ লৈ শেষত মই এই আজিৰ যিখন স্মৰণিকা পহবৰ, এই বৰবিল বৰাগ উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এই পহবৰ মই আনুষ্ঠানিকভাৱে উন্মোচন কৰা বুলি ঘোষণা কৰিছোঁ আৰু আপোনালোকৰ সকলোৰে মংগল কামনা কৰি মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।